নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন সামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কি প্ৰতিকাৰ কৰিলে 2025 চনত শুভ ফল লাভ কৰিব, লগতে 2025 চনটো সুকলমে পাৰ কৰিব পাৰিব। আমি দিয়া প্ৰতিকাৰসমূহ আপোনালোকে নিয়মিতভাৱে পালন কৰি যাওক আৰু 2025 চনটোত আপোনালোকৰ শুভ ফল লাভ কৰক। গতিকে বলকচোন আগবাঢ়ি যাওঁ, প্ৰতিকাৰসমূহ কি আছে আৰু কেনেকৈ কৰিব লাগে তাক আমি চাওঁ। প্ৰতিকাৰসমূহ হৈছে এনেকুৱা যে প্ৰতি শনিবাৰে নদীৰ পানীত ঠাৰি থকা 4টা নাৰিকল উটুৱাই দিব। মানে আমি যিটো ঠাৰি গছত লাগি থাকে সেই ঠাৰিডাল থকা নাৰিকল 4টা নদীৰ পানীত উটুৱাই দিব, শুভ ফল লাভ কৰিব পাৰিব। দ্বিতীয়তে আছে বন্ধুৰ মাজত নিমখীয়া বস্তু বিতৰণ কৰক। মানে আপোনাৰ যেনেকুৱা ধৰক ভাজা, বিকাজী ভুজিয়া হওক, যিকোনো আপোনাৰ নিমখীয়া বস্তু বিতৰণ কৰক, তেতিয়া শুভ ফল লাভ কৰিব পাৰিব। শৰীৰত ৰূপ পিন্ধক। শৰীৰত ধাতু হিচাপে আপোনালোকে ৰূপৰ বস্তু পিন্ধক, তেতিয়া শুভ ফল লাভ কৰিব। শেষত এটা কথা কওঁ যে আমাৰ চেনেলটোত যদি আপোনালোকে নতুন, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক কমেণ্ট কৰক আৰু আপোনালোকলৈ আমি এনেকুৱা নতুন ভিডিঅ' লৈ আহি থাকিম। আজিলৈ ধন্যবাদ।